Hello students, welcome back to Chinmay's Chemistry Point. Mole bahut request ahisile class 11 or student hokolor pora je amar ko most probable series question provide koribo karone tumalukok aru obviously korim hetu to nokora kotha nahe je hetu class 11 of last year ro ingada moi video disilu aru maximum khini question teloke video pai paisil buli muk janaisile aru moi dekha paisilu je jekhini question disilu telukok atai khini question e porikha ahisile. Hi. So আজি মই নতুনকৈ আকৌ এই বছৰ কাৰণে তোমালোকৰ কাৰণে সিৰিজটো ষ্টাৰ্ট কৰিবলৈ ওলাইছো তাৰে যেটো ফাৰ্স্ট সেকশনটো ফাৰ্স্ট চেপ্টাৰটো মই তোমালোকক দিবলৈ ওলাইছো হেতু হৈছে অৰ্গেনিক কেমিষ্ট্ৰি যেটো সাম বেসিক প্ৰিন্সিপল অফ কেমিষ্ট্ৰি চেপ্টাৰটো তোমালোকক মই দিবলৈ ওলাইছো এটা সোৱা ইয়াতে সব কোৱেশ্চনবোৰ মই কিছুমান টপিক হিচাপে কৈ যাম তোমালোকে নিজাকে পঢ়িব লাগিব আৰু মই যিখিনি তোমালোকক কোৱেশ্চন ইয়াতে দিম সেই কোৱেশ্চনখিনি তোমালোকে আনসাৰখিনি নিজে উলিয়াব লাগিব কাৰণ অলৰেডি তোমালোকৰ ধৰা ক্লাছৰ নোট তোমালোকক দিছে বা তোমালোকৰ কিতাপ টেক্সট বুকখন তোমালোকে পঢ়িছা গতিকে আনসাৰখিনি মই নকৰাও জাস্ট তোমালোকক মই কোৱেশ্চনবোৰ এনেকুৱা কোনবোৰ টপিক ইম্পৰ্টেন্ট ভালদৰে চাব লাগিব এইখিনি মই মানে তোমালোকক এটা আভাস দিম ঠিক আছে এটা সো একদম পৰীক্ষা 100% কোৱেশ্চন আহিব তোমালোকৰ আইইউপিএসসি নেমৰ ওপৰত আইইউপিএসসি নেম বা আইইউপেক নেম বুলি কোৱা হয় তাত তোমালোকৰ কেনেকুৱা টাইপৰ দিব পাৰে ধৰা লং চেইন এডাল দি দিলে হল লং এডাল ধৰা কাৰ্বন চেইন দি দিলে কাৰ্বন চেইনডালত তোমাৰ ধৰা ইয়াতে কিবা ব্ৰাঞ্চ লগাই দিলে ধৰা ঠিক আছে এনেকুৱা ধৰা ব্ৰাঞ্চ তোমালোকৰ এনেকুৱা আহে তোমাৰ তেতিয়া আমি কি কৰিব লাগিব যেটা লংগেষ্ট চেইন হয় লংগেষ্ট চেইনডাল কেনেকৈ হ'ব তোমালোকৰ ধৰা 1 2 3 4 নেক্সট আইদাৰ 5 ইয়াত হ'ব নহলে 5 ইয়াত হ'ব লংগেষ্ট চেইন কোনডাল হ'বগে তললৈ গুচি গলে আমাৰ এডাল হ'ব 6 গতিকে তোমালোকৰ আমাৰ কেনেকৈ আহিব লং চেইনডাল এনে এককে আহিব গতিকে আমি হে তেনেকৈ লংগেষ্ট চেইনডাল আমি বিচাৰি উলিয়াব লাগিব হয় তো তাৰ বাহিৰেও তোমালোকৰ এনেকুৱা টাইপৰ কোৱেশ্চন কিছুমান দিব পাৰে যে ধৰি ললো বেনজিন ৰিংটো দি দিলে তাতে আমাৰ ধৰা ইয়াতে বেনজিনত ধৰা তোমালোকৰ কিবা ধৰা গ্ৰুপ কিছুমান লগাই দিলে হল ধৰা সাবস্টিটিউয়েন্ট কিছুমান লগাই দিলে ধৰা CH3 দি দিলে তেতিয়া আমাৰ কি হ'ব এটো টলুইন হ'ব বা তোমালোকৰ কি হ'ব NH2 গ্ৰুপটো লগাই দিলে তেতিয়া আমাৰ কি হয় এটো কমন নেম ধৰা তোমাৰ এটো কি হয় এনিলিন সো এনেকুৱা টাইপৰ তোমালোকক কোৱেশ্চন কিছুমান দিব পাৰে সাবস্টিটিউয়েন্ট লগাই দিয়া বা অৰ্থ বা প্যাৰা পজিশনৰ লগাই দিয়া আহিব পাৰে সো আইইউপিএসসি নেমটো ভালদৰে চাবা কাৰণ তাৰ পৰা প্ৰতি বছৰে তোমালোকক কোৱেশ্চন দেখা পোৱা যায় মই কোৱেশ্চন বেংকটো দেখিছো বা প্ৰিভিয়াস ইয়াৰটো তোমালোকৰ দেখা পোৱা যায় বা এনেকুৱা টাইপৰ ধৰা ৰিং টাইপৰ দি দিয়ে ধৰি ললো এনেকুৱা টাইপৰ তোমালোকক দি দিব হল ভয় নাখাবা এবোৰ সবতে কি হৈছে এটা কাৰ্বন আছে হয় এবোৰ সবতে এটা কাৰ্বন আছে সো তেনেকৈ তোমাৰ নামখিনি আহিব যেটা লংগেষ্ট চেইন হল এটো কোৱেশ্চন নাম্বাৰ 1 ত গল তোমালোকে আইইউপিএসসি নেমখিনি ভালদৰে চাবা ঠিক আছে এবাৰ চাবা তোমালোকে কি শৰ্ট নোট চাব লাগিব শৰ্ট নোটস সো শৰ্ট নোটছত কি চাবা তোমালোকে এক নম্বৰ তোমালোকে চাবা মাৰ্কনিকভ ৰুল সো মাৰ্কনিকভ ৰুলটো কি হয় বা কেনেকৈ কাম কৰে মাৰ্কনিকভ ৰুলটো কেনেকৈ কাম কৰে বা তাৰ এক্সাম্পল চাবা তাৰ পিছত ধৰা তোমালোকে হাকেল ৰুল তো তোমালোকে ভালদৰে চাবা হাকেল ৰুল অফ এৰোমেটিসিটি একদম ভালকে চাবা কোনটো ৰুল ফলো কৰে হাকেল ৰুল মানে কি হয় 4n+2 পাই ইলেক্ট্ৰন আহে গতিকে সেই বস্তুখিনি তোমালোকে হাকেল ৰুলটো ভালদৰে চাবা এৰোমেটিসিটিটো ঠিক আছে তাৰ পিছত তোমালোকে চাবা হোৱাট ইজ ইলেক্ট্ৰোফাইল এণ্ড নিউক্লিওফাইল তাৰ এক্সাম্পল ডেফিনেশনটো সিম্পল ডেফিনেশন এটা তোমালোকে ইলেক্ট্ৰোফাইলত কি হয় ইলেক্ট্ৰন ডেফিচিয়েন্ট হ'ব নিউক্লিওফাইলবোৰ কি হয় ইলেক্ট্ৰন ৰিচ হ'ব সো হে তেনেকুৱা টাইপৰ ডেফিনেশন তোমালোকে চাবা হল নেক্সট যাম আমি কোৱেশ্চন নাম্বাৰ 3 লে তাত তোমালোকে চাবা ইনক্ৰিজিং বা ডিক্ৰিজিং অৰ্ডাৰ ধৰি ললো এটো ডিক্ৰিজিং অৰ্ডাৰ অফ ষ্টেবিলিটি হল ষ্টেবিলিটি ইয়াতে তোমালোকক কেটামান কাৰ্বকেটায়ন বা কাৰ্বনাইন দি দিব পাৰে ধৰি ললো এনেকুৱা টাইপৰ দি দিলে CH3 তাৰ পিছত হোল 3 C+ হল তাৰ পিছত CH3+ হল তাৰ পিছত ধৰি ললো এটো CH3 মিথাইল গ্ৰুপটো আছে ইয়াতে হল তাৰ পিছত ধৰি ললো এনেকা CH2+ সো ইয়াতে কোনটো হাইয়েস্ট ষ্টেবল হ'ব এই CH3 গ্ৰুপ কিটা কি হয় এই CH3 গ্ৰুপটো কি এফেক্ট দেখায় প্লাস এফেক্ট দেখায় সো তিনটা CH3 যত লাগি থাকিব কাৰ্বনৰ লগত তিনটা ধৰা CH3 কাৰ্বনটোৰ লগত লাগি থাকিলে হল সো কি হ'ব ইহাতে নিজৰ ইলেক্ট্ৰনবোৰ কি কৰিব প্লাস এফেক্টৰ কাৰণে দূৰলৈ ঠেলি দিব সো কাৰ্বনটো কি হ'ব ষ্টেবিলাইজ সো এটোৰ হাইয়েস্ট ষ্টেবল হ'ব সো এনেকুৱা টাইপৰ ষ্টেবিলিটি অৰ্ডাৰ তোমালোকে কোৱেশ্চন বেংকত চালেও পাবা একদম আহে ভালদৰে চাবা
কাৰণ তোমালোকৰ এটা MCQ আৰু এটা কথা তোমালোকে MCQ কথাটো গম পাইছা নাই তোমালোকৰটো 35 মাৰ্কস MCQ আহিব হেতু তোমালোকে সকলোৱে জানা হয় কিন্তু আৰু সৰি 35 মাৰ্কস তোমালোকৰ MCQ আহিব আৰু 35 মাৰ্কস কি আহিব ডেসক্ৰিপটিভ আহিব হয় কিন্তু এই যে 35 মাৰ্কসৰ ডেসক্ৰিপটিভ যেটো পোৰশন হ'ব হেতু তোমালোকৰ ধৰা কলেজবোৰতে 11ত চেক কৰিব কিন্তু যেটো তোমালোকৰ 35 মাৰ্কস MCQ হ'ব MCQ এবাৰ তাতে তোমালোকৰ যেটো তোমালোকৰ ফটো বা কোৱেশ্চন সৰি তোমালোকৰ ৰোল নম্বৰ গোটেখিনি প্ৰিন্ট আহিব আৰু এই MCQ খিনি কলে যাব তোমালোকৰ বোৰ্ডত যাব বোৰ্ডৰলে গুছি যাব তাতে তেওঁলোকে চেক কৰিব গতিকে তোমালোকৰ ভুল হলে ভুল আৰু গতিকে তোমালোকে অলপ সিৰিয়াসলি ভালদৰে বস্তুখিনি সলভ কৰিব লাগিব কাৰণ MCQ খিনি যেহেতু হেৰি মানে বোৰ্ডৰ হেড অফিচলৈ যাবগে তাৰ পৰা তেওঁলোকে চেক কৰাব হেৰি MCQ OMR বোৰ মেচিনত দি গতিকে তোমালোকৰ তাতে খুব ভালদৰে কৰিব লাগিব এন্ট্ৰেন্সত যেনেকৈ হয় হল সো হেখিনি বস্তু তোমালোকে চালা তাৰ পিছত নেক্সট তোমালোকে চাবা পিউৰিফিকেশন হল নহয় পিউৰিফিকেশন নালাগে ডিটেকশন অফ এলিমেন্টস কেনেকৈ আমাৰ ডিটেক্ট কৰিব পাৰো যে কিবা এটা অৰ্গেনিক কম্পাউণ্ড দিলে তাতে আমাৰ কেনেকৈ ডিটেক্ট কৰিব পাৰো মানে কি প্ৰেজেন্ট আছে সো তাৰ কাৰণে দুটামান মেথড আছে এটা মেথডৰ নাম তোমালোকে কোৱাচোন কেজিডাহেল বুলি কয় ELDAHL কেজিডাহেল মেথড সো এই মেথডটো আৰু তোমাৰ কি আছিল ডুমাস মেথড DUMAS ডুমাস মেথড এই ইহত দুটা কিহৰ কাৰণে ইউজ কৰে ফৰ নাইট্ৰজেন ডিটেকশনৰ কাৰণে আমাৰ এই মেথড দুটা ইউজ কৰা যায় হল নাইট্ৰজেন ডিটেকশন গতিকে ভালদৰে চাবা তাৰ লগতে তোমালোকৰ তাৰ যেটো ৰিঅ্যাকশন NCERT কিতাপখন খুলি চালে তাতে পাবা ইংলিশ মিডিয়ামৰ কিতাপটো আছে আৰু অসমীয়া মিডিয়ামৰ কিতাপটো আছে সো এটো তোমালোকে ভালদৰে চাবা নাইট্ৰজেন ডিটেকশনৰ ক্ষেত্ৰত কেজিডাহেল মেথড আৰু একিটা জেনাৰেলি দিয়ে দুবছৰমান দিয়া দেখা নাই মই গতিকে তোমালোকৰ টাইমত হয়তো আহি যাব পাৰে হল তাৰ পিছত আৰু এটা মেথড আছিল কেৰিছ মেথড CARIUS কেৰিছ মেথড সো কেৰিছ মেথডটো কিহৰ কাৰণে ইউজ কৰিব হেলোজেন ডিটেকশনৰ কাৰণে সো হেলোজেন ডিটেক্ট কৰিবৰ কাৰণে আমি কেৰিছ মেথডটো ইউজ কৰো সো এটো ভালদৰে চালা তাৰ পিছত তোমালোকে লেসাইন টেষ্ট খুব দৰকাৰী লেসাইন ফিল্ট্ৰেট কি হয় লেসাইন টেষ্ট 100% পৰীক্ষা তোমালোকে আহাৰ চান্সেছ আছে সো লেসাইন টেষ্টটো কিহৰ কাৰণে ইউজ কৰে যেতে আমাৰ কম্পাউণ্ডটোত যদি ধৰি ললো তোমালোকৰ নাইট্ৰজেন প্ৰেজেন্ট আছে নাইট্ৰজেন যদি প্ৰেজেন্ট আছে তেতিয়া হলে আমাৰ কি কালাৰ পায় প্ৰুচিয়ান ব্লু কালাৰ এটা কমপ্লেক্স ফৰ্মেশন হয় সো খুদিব পাৰে যে হে প্ৰুচিয়ান ব্লু কমপ্লেক্সটোৰ ফৰ্মুলাটো কি হয় সো তাৰ কাৰণে তোমালোকে কিতাপৰ NCERT কিতাপখন ধুনিয়াকে দিয়া আছে হল ঠিক তেনেকে তোমাৰ ধৰা তোমালোকৰ বেলেগ মেটেল ধৰা ধৰি ললো সালফাৰ আছে হল সালফাৰ প্ৰেজেন্ট আছে সো সালফাৰ কাৰণে আমাৰ কি হয় ব্লাড ৰেড কালাৰৰ এটা ব্লাড ৰেড হল একদম তেজৰ নিচিনা এনেকুৱা এটা ধৰা কম্পাউণ্ড পাবা সেই কম্পাউণ্ডৰ ফৰ্মুলা NCERT কিতাপখনত ধুনিয়াকে আছে তোমালোকে এবাৰ চোৱা তেতিয়া বস্তুটো তোমালোকে নাপাহৰা বা তোমালোকৰ মনত ৰাখিবলৈ সহজ হ'ব হল ঠিক তেনেকৈ আমি কেৰিছ মেথডটো চালো এই বস্তুকিটা তোমালোকে একদম মিছ নকৰিবা হল পাঁচটা কোৱেশ্চন নেক্সট 6 নম্বৰটোত আহি গল শৰ্ট নোট ইয়াতো শৰ্ট নোট চাবা কিহৰ ওপৰত বাৰু তোমালোকৰ শৰ্ট নোট চাবা তোমালোকৰ কলম ক্ৰোমেটোগ্ৰাফি মই এখিনি কোৱেশ্চনখিনি বনাতে বহুত ষ্টাডি কৰি পেলাই তোমাৰ ধৰা সাইজ পেলাই বনাইছো তোমালোকৰ ধৰা ট্ৰেন্ডটো বা তোমালোকৰ ধৰা কি কয়টো কোৱেশ্চন বেংক হক বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন গুটেখিনি চাই পেলাই গতিকে তোমালোকে ভালদৰে চাবা মই যিখিনি কোৱেশ্চন দিছো গুটেখিনি পঢ়া চেপ্টাৰটো লাগিলে কিন্তু মই দিয়াখিনি ভালদৰে চাই যাবা হল এটো কলম ক্ৰোমেটোগ্ৰাফি আমি অৰ্গেনিক কম্পাউণ্ড এটা যেতিয়া এটা মিক্সাৰ বোধেৰ অৰ্গেনিক কম্পাউণ্ড থাকে ধৰা এটা অৰ্গেনিক ধৰা কম্পাউণ্ড ধেৰ থাকে কম্পোনেন্টস যেতিয়া আমি এই কলম ক্ৰোমেটোগ্ৰাফি কৰি পেলাই আমি সেপাৰেট কৰিব পাৰো হল কলম ক্ৰোমেটোগ্ৰাফি চাবা আৰু তোমালোকে চাবা TLC বুলি কোৱা হয় থিন লেয়াৰ ক্ৰোমেটোগ্ৰাফি TLC বুলি ইনশৰ্ট কোৱা হয় থিন লেয়াৰ ক্ৰোমেটোগ্ৰাফি এই কিটা বস্তু তোমালোকে ভালদৰে চাবা তাৰ পিছত চাবা কোৱেশ্চন নম্বৰ 7ত চাবা তোমালোকে শৰ্ট নোটে চাবা কিহৰ ওপৰত বাৰু ইন্ডাকটিভ ইফেক্ট হল একদম মিছ নকৰিবা এটো ইন্ডাকটিভ ইফেক্টৰ ওপৰত তোমালোকে ভালদৰে চাবা দুটা ইন্ডাকটিভ ইফেক্ট আছে এটা প্লাস আই এটা হল মাইনাস আই কেতিয়া কি গ্ৰুপ থাকিলে তোমাৰ প্লাস আই দেখায় মাইনাস আই এবোৰ তোমালোকৰ MCQ টো আহিব পাৰে হল সো ইন্ডাকটিভ ইফেক্টটো ভালদৰে চাবা তাৰ পিছত তাৰ শৰ্ট নোট চাবা তাৰ পিছত ইলেক্ট্ৰোমেৰিক ইফেক্টটো চাবা আৰু ৰেজোনেন্স হল প্লাস আৰু মাইনাস আৰ ইফেক্ট আসলে নহয়
প্লাছ আৰ মাইনাছ আৰ তাৰপিছত প্লাছ ই মাইনাছ ই ধৰা এফেক্ট ইণ্ডাক্টিভ এফেক্ট সৰি ইলেক্ট্ৰমেগনেটিক এফেক্ট চ' এইকেইটা বস্তু তোমালোকে ভালদৰে পঢ়িবা কাৰণ ইয়াৰ পৰা সৰু সৰু কুৱেশ্যন কিছুমান তোমালোকৰ পৰীক্ষাত দি দিয়ে হ'ল এইখিনিলৈকে তোমালোকে চাবা তাৰপিছত আহি গ'ল একদম খুব এটা দৰকাৰী টপিক আইচোমেৰিজিম ইয়াতো এতিয়া ৰেজনেন্স বুলি এটা যে ক'লো চ' ৰেজনেন্সত তোমাৰ ধৰা ৰেজনেন্স ফিনলৰ ৰেজনেটিং ষ্ট্ৰাকচাৰ কেইটা ড্ৰ কৰিবলৈ আহিব পাৰে বা ধৰি ললো তোমাৰ ইয়াতে NO2 গ্ৰুপ আছে NO2 থাকিলে কি হ'ব এফালে ধৰা ইলেক্ট্ৰন পঠিয়ালে তাৰপিছত কি হ'ব ইলেক্ট্ৰন পেয়াৰটো এনেকে ঘূৰিবলৈ আৰম্ভ কৰে হয় নাই চ' সাইক্লিক অৰ্ডাৰত মানে সাইক্লাইজেশ্যন হয় ৰিং সাইক্লাইজেশ্যন ঘূৰিবলৈ আৰম্ভ কৰে ডিলোকেলাইজ ষ্ট্ৰাকচাৰ হ'ল এনেকে মাজত যে আমি দি পেলাই যে আকো যে তোমাৰ মাজত এৰৰটোৱে কি বুজায় এটোৱে বুজাব যে এটা মানে ৰেজনেটিং ষ্ট্ৰাকচাৰ মাজত দুইফালে যেতিয়া এনেকে তোমাৰ এৰৰ মাৰ্কটো থাকিব চ' এটা ভালদৰে চাবা NO2 থাকিলে কি হয় আৰু ধৰা NH2 থাকিলে কি হয় এটাই ধৰা প্লাছ আই দেখাই দিলে এটাই ধৰা মাইনাছ আই বা ইয়াতে ধৰা সাপোজ CH3 থাকিলে তেতিয়া কি হ'ব চ' এই বস্তুকেইটা এবাৰ তোমালোকে চাবা ড্ৰ কৰি কিতাপটো ধুনীয়াকৈ আছে আগতেও লিখিবলৈ আহিছে মানে মই সেইটো কাৰণে কৈছো হ'ল তাৰপিছত চাবা তোমালোকে আইচোমেৰিজিম খুব এটা দৰকাৰী টপিক আইচোমেৰিজিম ইয়াতে তোমালোকে সেকেন্ড ইয়াৰত আৰু বেছি ডাঙৰকৈ পঢ়িব লাগিব এতিয়া ফাৰ্স্ট ইয়াৰ তোমালোকে ম্যাক্সিমাম খিনি মেইন খিনি তোমাৰ ষ্ট্ৰাকচাৰেল খিনি আছে ষ্ট্ৰাকচাৰেল আইচোমেৰিজিম সো ষ্ট্ৰাকচাৰেল আইচোমেৰিজিমটো তোমালোকে ভালদৰে চাবা ষ্ট্ৰাকচাৰেলত তোমালোকৰ কি আছিলে চেইন আইচোমেৰিজিম মানে চেইন আইচোমেৰিজিম আছিলে তাৰ পিছত কি আছিলে পজিশন আইচোমেৰিজিম ফাংচনেল আইচোমেৰিজিম আৰু কি আছিলে মেটামেৰিজিম মেটামাৰ বুলি কোৱা হয় মেটামেৰিজিম সো ইহত কিটাৰ তোমালোকে কি চাব লাগিব তোমালোকে ডেফিনেশন চাব লাগিব আৰু লগতে চাব লাগিব তোমালোকে তাৰ এক্সাম্পল সো ডেফিনেশন আৰু এক্সাম্পল একদম ভালদৰে চাবা পৰীক্ষাত ডেফিনেশন সুধিব পাৰে বা তোমালোকৰ কিবা এটা কোৱেশ্যনত ধৰা দুটা কম্পাউণ্ড দি দিলে সুধিব পাৰে যে এই কম্পাউণ্ড কিটাই কোনটো টাইপৰ আইচোমেৰিজিম শো কৰিছে তো চেইনৰ লেন্থৰ যদি চেঞ্জ হয় তেতিয়াহলে এটো ক'ব চেইন আইচোমেৰিজিম পজিশন বেলেগ বেলেগ পজিশনত যদি ফাংচনেল গ্ৰুপ লাগিছে তেতিয়াহলে হ'ব পজিশন আকৌ ধৰা মাছটো মলিকুলাৰ মাছ সেম আছে কিন্তু ফাংচনেল গ্ৰুপটো কোনোবাটোৰ এলকহল হ'ল কোনোবাটোৰ এলডিহাইড সো হেতু ভালদৰে চাবা আৰু বাকি মেটামেৰিজিম হেতু বস্তু ভালদৰে চাবা মেটামাৰ হ'ল সো ম্যাক্সিমাম খিনি এখিনি বস্তু চালি তোমালোকে আহিব তাৰ পৰা কোৱেশ্যন তোমালোকে দেখা পাবা প্লাছ আ মাইনাছ আ ইনডাক্টিভ এফেক্ট বা এই বস্তুখিনি তোমালোকে ভালদৰে চাবা ঠিক তেনেকৈ মই আইপিএসসি নেমৰ কথা কৈছিলুৱে ধৰি লৈছো আইপিএসসি নেম এনেকুৱা টাইপৰ এটা কম্পাউণ্ড তোমালোকক দি দিলে হ'ল ধৰি ললো এনেকুৱা এটা কম্পাউণ্ড তোমালোকক দি দিছে ইয়াতে তোমাৰ আছে হ'ল দেখা দেখে এই কম্পাউণ্ড কিটা চোৱা মই তোমালোকক দেখুৱাই দিছো দেখাত ধৰি ললো এনেকুৱা কিটা তোমালোকৰ এনসিআৰটি বুকত আছে মই হেতু কাৰণে তোমালোকক মই কৰি দেখাই দিছো চোৱা হ'ল ইয়াতো ইলেক্ট্ৰন পেয়াৰ আছে আৰু ইয়াতো ইলেক্ট্ৰন পেয়াৰ আছে হ'ল এতিয়া চোৱা এই ষ্ট্ৰাকচাৰ কিটাৰ নাম কিটা সুধিব পাৰে সো যেতিয়া 5 মেম্বাৰ ৰিঙত অক্সিজেন লাগি থাকিব তাৰ নামটো কোৱা হয় ফিউৰান বুলি হ'ল যেতিয়া মনত ৰাখিবা যেতিয়া অক্সিজেন থাকে তেতিয়া তাৰ নাম গোটেই কম্পাউণ্ডৰ নাম হ'ব ফিউৰান যদি সালফাৰ থাকে তেতিয়া তাৰ নামটো হ'ব থায়োফিন ইয়াৰ নামটো হ'ব থায়োফিন হ'ব হ'ল আৰু তোমাৰ যেতিয়া তোমাৰ নাইট্ৰজেন আৰু হাইড্ৰজেন থাকিব NH গ্ৰুপ লাগি থাকিব এই 5 মেম্বাৰ ৰিংটোত তেতিয়া তাৰ নামটো হ'ব তোমাৰ পাইৰল বুলি কোৱা হয় সো এইকিটা বস্তু তোমালোকে চাবা এই চেপ্টাৰটো পৰা হেখিনি বস্তু চালে তোমালোকৰ মোৰ মানে বিশ্বাস আছে এইখিনি বস্তু পঢ়ি আহিব আইপিএসসি খিনি তোমালোকে কোনো স্কিপ নকৰাকে ভালদৰে চাবা হ'ল ভকেলুলটো ভালকৈ চাবা এৰোমেটিসিটি গুটেখিনি কৈছোৱে কেজিডাহেল মেথড ডিটেকশন আহিব কিন্তু দেই তোমালোকৰ লেসাইন যদি আহে LESSAIGNE লেসাইন লেসাইন স্টেজ যদি আহে তোমালোকে ডিটেকশন কেনেকৈ কৰে কিতাপত ধুনীয়াকৈ নাইট্ৰজেন ডিটেকশনৰ কাৰণে তোমাৰ ৰিঅ্যাকশনটো দিয়া আছে নাইট্ৰজেন থাকিলে কি হয় সালফাৰ থাকিলে কি হয় ৰিঅ্যাকশনটো দিয়া আছে এই গোটেই বস্তু কিটা তোমালোকৰ ধৰা হেলোজেন ডিটেকশনৰ কাৰণে আমি কি ইউজ কৰো ৰিঅ্যাকশন কিটা ভালদৰে লিখি প্ৰেক্টিস কৰা তাৰ ভিতৰতে তোমালোকৰ কমপ্লিট ধৰা 35 মাৰ্কস মানে এই চেপ্টাৰটোৰ পৰা যিখিনি আহিব 11 মাৰ্কস মান আহে নেকি এই চেপ্টাৰটোৰ পৰা তোমালোকৰ হেখিনি বস্তু চালে হ'ব ঠিক আছে ঠিক তেনেকৈ মই তোমালোকৰ নেক্সট চেপ্টাৰটো সোনকালে দিম ঠিক আছে ভালদৰে পঢ়া-শুনাখিনি কৰি থাকা আৰু এমসিকিউ বোৰ প্ৰেক্টিস কৰা মই তোমালোকে যদি কিবা হেৰি হোৱা বা কোৱেশ্যনবোৰ পাবা মোৰ যেটো হোৱাটসঅ্যাপ গ্ৰুপটো জয়েন কৰি লবা এই ভিডিওটোৰ মই কমেন্ট বক্সত মই দি দিছো লিংকটো লগতে তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হবা তাৰ লগত মই যিবোৰ নোট থাকে বা গোটেই বস্তুখিনি মই টেলিগ্ৰাম চেনেলতো প্ৰভাইড কৰো ঠিক আছে থ্যাংক ইউ ভেৰি মাচ